দিনটোতেই গুৱাহাটী মহানগৰীত যিটো জঘন্য ঘটনা সংঘটিত হ'ল সেই ঘটনাই সকলোকে ভবাই তুলিছে এগৰাকী মাতৃৰ নিখংসতা পুত্ৰহন্তা মাতৃ কালিৰ দিনটোত সকলোৰে চৰ্চাত আছিল যে এটি 10 বছৰীয়া শিশুৰ নিথৰ দেহ এটা ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ হ'ল প্ৰথমতে সন্দেহ কৰা হৈছিল অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছে শিশুটিক আৰু তেনেকৈ পেলাই থৈ গৈছে প্ৰথমতে হেদৰে সকলোৱে ভাবিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া হত্যাকাৰী কোন উলাল সকলো আচৰিত হৈ পৰিল কাৰণ নিজৰ মাতৃয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি সেই 10 বছৰীয়া শিশুটিক হত্যা কৰিছিল গতিকেলৈ নিজ মাতৃৰ হাতত যেতিয়া সন্তান সুৰক্ষিত নহয় তেন্তে কি পৰিস্থিতিত আমি বাস কৰিছো হেতু সহজে অনুমান কৰিব পাৰি জীৱশ্ৰেষ্ঠ মানুহ বুলি ক'বলৈ কালিৰ পৰা বহু মানে সোশ্যাল মিডিয়াত লিখিছে কাৰণ জীৱ-জন্তুৱেও নিজৰ সন্তানক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিয়ে আমি দেখিও কিছুমান দৃশ্যত যে হাবিৰ মাজত যেতিয়া হিংসুক প্ৰাণীয়ে অন্য কিছুমান জন্তুক আক্ৰমণ কৰে তেন্তে সেই সন্তানটোক আক্ৰমণ কৰিলে মাতৃয়ে নিজেই সেই হিংসুক প্ৰাণীটোৰ সন্মুখত থিয় হৈ দিয়ে কিন্তু তাৰ পৰিৱৰ্তে জীৱশ্ৰেষ্ঠ মানুহ হৈ অবৈধ প্ৰেমৰ বাবে অবৈধ প্ৰেমিকৰ সৈতে মিলি নিজৰ 10 বছৰীয়া শিশুক হত্যা কৰিলে বহুত চাঞ্চল্যকৰ তথ্য আহিছে ন তথ্য আহি আছে আৰু ইমানে জঘন্য আছিল এই হত্যাকাণ্ড কাৰণ এই 10 বছৰীয়া শিশুটিয়ে সপোনতো ভবা নাছিল কাৰণ অবৈধ প্ৰেমিক আৰু মাতৃগৰাকীয়ে টিউচনৰ পৰা আনিবলৈ গৈছিল কাৰণ যোনখন বতা ধুমুহা আহিছিল গুৱাহাটীত পৰখীৰ দিনটোৰ কথা কৈ আছো সেইখিনি সময়ত সমগ্ৰ গুৱাহাটীকে ধৰি নামনি অসমত অন্ধকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেইখিনি সময়তে ঘাতক মাতৃ আৰু তেওঁৰ অবৈধ প্ৰেমিকে বাছি লৈছিল এই 10 বছৰীয়া শিশুটিক মাৰিবৰ বাবে কাৰণ নতুন নতুন তথ্য আহিছে প্ৰথমতে কোল্ড ড্ৰিংকস আৰু চকলেট খাবলৈ দিছিল এই 10 বছৰীয়া শিশুটিক নিজৰ মাতৃয়ে যেতিয়া কোল্ড ড্ৰিংকস আৰু চকলেট খাবলৈ দিছে তাৰ পিছত এটি নিষ্পাপ 10 বছৰীয়া শিশুৱে কি সন্দেহ কৰিব গতিকেলৈ তেওঁ সপোনতো ভবা নাছিল কিন্তু পৰকীয়া প্ৰেমিকৰে মিলি পূৰ্বেই এই হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কাৰণ তেওঁলোকৰ মাজত এই 10 বছৰীয়া শিশুটি হেঙাৰ হৈছে বুলি এক প্ৰকাৰ মাতৃ আৰু অবৈধ প্ৰেমিকৰ মাজত আলোচনা হৈছিল কাৰণ এই জিতুমণি হালৈ যিজন অবৈধ প্ৰেমিক আৰু লগতে আছিল এই দীপালী ৰাজবংশী যিগৰাকী হৈছে এই পঞ্চম শ্ৰেণীত পঢ়ি থকা 10 বছৰীয়া মিন্ময় বৰ্মনৰ মাতৃ তেওঁলোকৰ মাজত দীৰ্ঘদিনৰ পৰা অবৈধ সম্পৰ্ক চলি আছিল অবৈধ প্ৰেম চলি আছিল যাৰ কাৰণে তেওঁৰ এই নিজৰ পিতৃৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল আৰু আঁতৰি থাকিছিল নিজৰ স্বামীৰ সৈতে নাছিল দীপালী ৰাজবংশী কিন্তু নিজৰ সন্তানক তেওঁ যেটা লগত ৰাখিছিল এই সন্তানটি এটা সময়ত তেওঁৰ বাবে হেঙাৰ স্বৰূপ হৈ পৰিছিল কাৰণ অবৈধ প্ৰেমিকৰ সৈতে মিলামিছা কৰাত কৰবাত নহয় কৰবাত অসুবিধা হৈছিল এই শিশুটিৰ বাবে যাৰ বাবে তেওঁলোকে ভাবিলে যে শিশুটিক হত্যা কৰিব শিশুটিক হত্যা কৰাৰ পিছত তেওঁলোকে নিজৰ প্ৰেমৰ যি সংসাৰ আছে সেইখন চলাই নিব গতিকেলৈ ভাবক কিমান এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু দীপালী ৰাজবংশী আৰু জিতুমণি হালৈয়ে শনিবাৰে বিয়লি বতাহ ধুমুহা অহাৰ সময়তে এই পঞ্চম শ্ৰেণীত পঢ়ি থকা মিন্ময় বৰ্মন য'ত টিউচন কৰিবলৈ যায় তালৈ তেওঁলোক গৈছিল আৰু বাইকেৰে টিউচনৰ পৰা ঘৰলৈ লৈ আনিছিল আৰু আহি পোৱাৰ সময়তেই বশিষ্ঠৰ হেমভাই আশ্ৰমৰ সন্মুখৰ যিখিনি নিৰ্জন স্থান আছে সেইখিনি স্থানকে তেওঁলোকে বাছি লৈছিল যাতে তাত মানুহৰ সমাগম নহয় কিন্তু তাতেই বৰষুণ আহিল ধুমুহা আহিল গতিকেলৈ তেওঁলোকৰ বাবে এই জঘন্য কাণ্ডটো সংঘটিত কৰিবলৈ কৰবাত সহজ হ'ল বুলি স্বীকাৰোক্তি দিছে আৰু এই বিস্ফোৰক স্বীকাৰোক্তিবোৰ এই পুত্ৰক হত্যা কৰা দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি হালৈ ফালৰ পৰা আহিছে তেওঁলোকে কৈছে যে শিশুটিক বাইকেৰে লৈ আহিছিলো আনি এটা স্থানত তেওঁক ৰখাই কোল্ড ড্ৰিংকস আৰু চকলেট খাবলৈ দিছিল তাৰ পিছতেই এই যি বশিষ্ঠৰ হেমভাই আশ্ৰমৰ সন্মুখত আছিল সেইখিনি সন্মুখত ৰখাইছিল ৰখোৱাৰ পিছত হঠাৎ জিতুমণি হালৈয়ে ডিঙি চেপি ধৰিছিল আৰু ডিঙি চেপি ধৰাৰ সময়ত মাতৃয়ে হাতখন ধৰি দিছিল মাতৃয়ে সহায় কৰিছিল অতি চাঞ্চল্যকৰ তথ্য আহিছে কবলৈ আসলতে এটা শব্দ ভাষা নথকা এটা ঘটনা নিজৰ মাতৃয়ে নিজৰ শিশুক হত্যা কৰা এটা ঘটনা যি ঘটনাৰ পিছত সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে আমি কাৰ ওচৰত সুৰক্ষিত হৈ থাকিম নিজৰ মাতৃৰ ওচৰত যদি নিজৰ সন্তান সুৰক্ষিত নহয় তেনে পৰিস্থিতিত আপুনি কাক বিশ্বাসত ল'ব আৰু কেৱল পৰকীয়া প্ৰেম এই পৰকীয়া প্ৰেমৰ যি ঘটনা সংঘটিত হ'ল আৰু তাৰ পিছতেই তেওঁলোকে হত্যা কৰি ট্ৰলি বেগটো পূৰ্বৰে পৰা তেওঁলোকে ৰাখিছিল যাতে হত্যা কৰি এই নৱজ্যোতি জাতীয় বিদ্যালয়ৰ পঢ়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ মিন্ময় বৰ্মনৰ মৃতদেহটো তেওঁলোকে লুকুৱাব পাৰে আৰু তেওঁলোকৰ টাৰ্গেট আছিল যে তেওঁলোকে
সেই বেগটোৰ তলিটো বশিষ্ঠ নদীৰ ফাললৈ পেলাই দিব কিন্তু দলিয়াই দিছিল যদিও সৌভাগ্যক্ৰমে নদীত পৰাৰ আগতেই বেগটো লাগি ধৰে আৰু কালি সেই জাবৰ বা এনেকুৱা বস্তু বিচৰা মানুহে আহি পেলাই দেখে কিন্তু এই ঘটনা এই যি ঘটনা সংঘটিত হ'ল এই হত্যাকাণ্ডৰ পিছত এই চতুৰ পুত্ৰ সন্তান মাতৃয়ে এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল এখন নাটক ৰচিছিল যি তথ্য আমাৰ ওচৰত আহিছে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ পুত্ৰক হত্যা কৰাৰ পিছত নিজ হাতেৰে হত্যা কৰাৰ পিছত ফেচবুকত পোষ্ট দিছিল আমি আপোনালোকক পোষ্টটো দেখুৱাব বিচাৰিছোঁ দীপাঞ্জলি ৰাজবংশীৰ পোষ্ট এটা আহিছে দীপাঞ্জলি ৰাজবংশীয়ে হত্যাকাণ্ডটোক বিপথে পৰিচালিত কৰিব তেওঁ যে এই ঘটনাত জড়িত নাই সেই কথাটো প্ৰমাণ কৰিব বিচাৰিছিল আচলতে গতিকে সেই তাৰ পিছতে তেওঁ কিন্তু ৰাইজক ভয় কৰিবলৈ এইটো এটা পোষ্ট আহিছে দীপালি ৰাজবংশী এই শিশুটিৰ মাতৃৰ যেটো পোষ্ট আছিল ফেচবুক পোষ্ট সেই ফেচবুক পোষ্টত তেওঁ লিখিছে কালি ইভিনিং 6:40 পৰা মিসিং হৈ আছে প্লিজ ফটোখন শেয়াৰ কৰি দিব যাতে মই মোৰ লৰাটো বিচাৰি পাওঁ এই ধৰণৰ মন্তব্য কৰিছিল দীপালি ৰাজবংশীয়ে গতিকে এখন নাটক ৰচিছিল আচলতে দীপালি ৰাজবংশীয়ে যাতে কেনেকৈ নিজৰ সন্তানক হত্যা কৰাৰ পাছত এগৰাকী মাতৃয়ে এনে ধৰণৰ নাটক কৰিব পাৰে দীপালি ৰাজবংশীয়ে এটো পোষ্ট কৰিছিল শনিবাৰে দিনটোত যেতিয়া বতাহ ধুমুহা যোৱাৰ পাছত কালি ইভিনিং 6:40 পৰা মিসিং হৈ আছে প্লিজ ফটোখন শেয়াৰ কৰি দিব যাতে মই মোৰ লৰাটোক বিচাৰি পাওঁ সেই গৰাকী মাতৃয়ে 2 ঘণ্টা আগতে কিন্তু সেই শিশুটিক হত্যা কৰি থৈ আহিছিল গতিকে এনেকুৱা ধৰণৰ মাতৃ দীপালি ৰাজবংশী যিগৰাকীয়ে পৰকীয়া প্ৰেমত পৰি সকলো পাহৰি নিজৰ সন্তানকে পৰকীয়া প্ৰেমিকৰ হাতৰাই ডিঙি চেপি মাৰিবলৈ তেওঁ অধিকাৰ দিলে আৰু সেই হত্যাকাণ্ডত তেওঁ নিজেই হাত উজান দিছিল এটা অতি ভয়ংকৰ তথ্য আহিছে আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত দীপালি ৰাজবংশীয়ে ফেচবুকত লিখিছিল যাতে তেওঁৰ ওপৰত কোনে সন্দেহ কৰিব নোৱাৰে কালি ইভিনিং 6:40 মিসিং হৈ আছে প্লিজ ফটোখন শেয়াৰ কৰি দিব এই ধৰণৰ নাটক ৰচিছিল এগৰাকী পুত্ৰ সন্তান মাতৃয়ে যিগৰাকী নাম হৈছে দীপালি ৰাজবংশী যিগৰাকীৰ বাবে সঁচাকৈ আচলতে আজিৰ তাৰিখত সকলোৱে ক'বলৈ বাধ্য হৈছে আমি সঁচাকৈ জীৱশ্ৰেষ্ঠ হয় নে নহয় কাৰণ মই ইতিমধ্যে কৈছো জীৱ-জন্তুৱে নিজৰ সন্তানক যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত সন্তানৰ প্ৰাণ ৰক্ষাবলৈ চেষ্টা কৰে যাতে লাগিলে নিজৰে প্ৰাণ যাওক কিন্তু তেনে পৰিস্থিতিত অবৈধ প্ৰেমৰ বাবে অবৈধ প্ৰেমিকৰ সৈতে লাগি নিজৰ মাতৃয়ে নিজৰ শিশুটিক হত্যা কৰিলে আৰু শিশুটিক হত্যা কৰাৰ পাছত তেওঁ এখন নাটক ৰচনা কৰিছিল নাটকখন মানে এনেকুৱা ধৰণৰ ফেচবুকত লিখিছে কাৰণ আজি সোশ্যাল মিডিয়াৰ যুগ আৰু এই সমগ্ৰ পৰকীয়া প্ৰেম যিমানে আছে শুনিবলৈ বেয়া সোশ্যাল মিডিয়াত যিমান সমূহ ব্যক্তি আছে সকলো পৰকীয়া প্ৰেমৰ কিন্তু আৰম্ভণি এই সোশ্যাল মিডিয়া আৰু সোশ্যাল মিডিয়াত এগৰাকী দীপালি ৰাজবংশী যথেষ্ট এক্টিভ আছিল 4 বছৰ পূৰ্বে তেওঁলোকৰ যি ড্ৰাইভাৰ স্বামী যিগৰাকী আছিল বিকাশ বৰ্মন যাৰ লগত তেওঁ বিবাহ হৈছিল আৰু তেওঁ ঘৰ হৈছিল নলবাৰীত গতিকে এই সময়ছোৱাত দীপালি ৰাজবংশীৰ স্বামীয়েও কিন্তু মিন্ময় নিখোজৰ বাবে দাখিল কৰিছিল এজাহাৰ তাৰ পাছতেই ফেচবুকত পোষ্ট দিছিল ফেচবুকত পোষ্ট দিয়া 17-18 ঘণ্টাৰ পাছতে কিন্তু মৃতদেহটো উদ্ধাৰ হ'ল আৰু হয়তো নদীত পৰি যোৱা হলে মৃতদেহটো উদ্ধাৰ হোৱাৰ বহুত পলমকৈ উদ্ধাৰ হ'লতেন আৰু পৰিস্থিতি কিছু বেলেগ হ'লতেন কিন্তু হয়তো যি পাপ তেওঁলোকে কৰিলে সেই পাপৰ ফল তেওঁলোকে ভোগ কৰিব লাগিব এইজন হৈছে পৰকীয়া প্ৰেমিক জিতুমণি হালৈ আৰু এইগৰাকী হৈছে নিজৰ সন্তানক অবৈধ প্ৰেমিকে হত্যা কৰি থকা সময়ত হাতখন ধৰি দিয়া মাতৃগৰাকী নাম হৈছে দীপালি ৰাজবংশী আৰু এইজন জিতুমণি হালৈৰ বহু কুকীৰ্তি ইয়াৰ পূৰ্বৰে পৰা আছে তেওঁ ইয়াৰ পূৰ্বে নিজৰ প্ৰেমিকাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা আৰম্ভ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ আছে গতিকে তেনে একোৱা এজন ব্যক্তিৰ হাতত তেওঁলোকৰ দুইৰে মাজত প্ৰেম হৈছিল আৰু প্ৰেম হোৱাৰ সময়ত সেই অবৈধ প্ৰেম কৰাৰ সময়ত চলি থকাৰ সময়ত লাহে লাহে কৰবাত নহয় কৰবাত হেঙাৰ হৈ থিয় দিছিল নিজৰ সন্তানটি যাৰ বাবে নিজৰ সন্তানটিক এটা ট্ৰলি বেগত ভৰাই অতি কঠোৰভাৱে যেটো বৰ্ণনা কৰিব নোৱাৰি আৰু আমি আপোনালোকক সেইবোৰ দৃশ্যাংশ যিসমূহ আহি পৰিছে সেইসমূহ আমি আপোনালোকক দেখুৱাব নোৱাৰো কাৰণ ইমানেই বিভৎস সেই দৃশ্য এগৰাকী মাতৃৰ হৃদয় যে নগলিল হেতু তেওঁ কেনেকুৱা ধৰণৰ এখন হৃদয়লৈ আছে হেতু অনুমান কৰিব নোৱাৰি কিন্তু কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে সকলো ৰাইজে কৈছে যে এগৰাকী মাতৃৰ পৰা এনেকুৱা ধৰণৰ যদি ঘটনা সংঘটিত হয় তেন্তে আগৰ আমাৰ পিছৰ প্ৰজন্মই উঠি অহা প্ৰজন্মই এনেবোৰ ঘটনা দেখিলে নিশ্চয় সকলোৱে চকু কপালত উঠিব সকলোৱে আমাক হাঁহিব গতিকে জীৱশ্ৰেষ্ঠ মানুহৰ এনেকুৱা ধৰণৰ কাৰ্যকলাপ তাকো এগৰাকী মাতৃয়ে কৰিছে নিজৰ সন্তানৰ সৈতে কেৱল অবৈধ প্ৰেমৰ বাবে হত্যা কৰিছিল প্ৰথমতে খুৱাইছিল কোল্ড ড্ৰিংকস চকলেট ভাবক কিমান কঠোৰ হ'ব লাগিব এগৰাকী মহিলা নিজৰ 10 বছৰীয়া
পঞ্চম শ্ৰেণীত পঢ়ি থকা নিষ্পাপ শিশুটিক যিটো শিশুৱে টিউচনৰ পৰা আহিয়েই নিজৰ মাকক দেখিছিল আৰু তেওঁ বাইকত বহিছিল কোনো কাৰণত ভবা নাছিল যে তেওঁ আৰু বেছি সময় জীয়াই নাথাকে তেওঁৰ মাতৃয়ে তেওঁক হত্যা কৰিব আৰু লগত যোনে তেওঁক হত্যা কৰিব বিচাৰিব যিজনে জিন্তুমণি হালৈয়ে তেওঁক সহায় কৰিব তেওঁৰ মাতৃয়ে আৰু ধুমুহা বৰষুণজাকৰ সেই কাল ধুমুহা যিটা ভয়ংকৰ ধুমুহা আহিছিল সেই ধুমুহা বৰষুণজাকৰ সময়ৰ সদ্ব্যৱহাৰ কৰিছিল এই দুই হত্যাকাৰী নিজৰ সন্তানক হত্যা কৰি বশিষ্ঠৰ ইন্দিৰানগৰ নিৰ্জন ঠাইত পেলাই দিছিল আৰু তাৰ পৰা তেওঁলোক ঘৰলৈ ঘূৰি আহিছিল আৰু মৃতদেহ ভৰ্তি ট্ৰলি বেগটোৰ কাষতে উদ্ধাৰ হৈছিল মিনময় স্কুল বেগ সকলো তাত পেলাই থৈ আহিছিল যাতে তাতেই সকলো সমাপ্ত হওক কথা পোহৰলৈ নাহক কিন্তু দোষীয়ে যিমানেই নিজকে শত্ৰু বুলি নাভাবক কিয় আৰু আইনে কিছুমান সুৰুঙা তেওঁ বিচাৰি পায় আৰু হয়তো ভগৱানেও এই যি পাপ তেওঁলোকে কৰিলে ভগৱানেও হয়তো তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা লোৱাৰ কথা কৈছে যাৰ বাবে কালিৰ দিনটোত মৃতদেহ কিছুমান যেহেতু বেয়া হৈ যায় যেহেতু তেনেকুৱা ধৰণৰ কোনো দুৰ্গন্ধ ওলোৱাৰ পূৰ্বেই এজন জাবৰ জোথৰ বিচৰা ব্যক্তিৰ হাতত সেই বেগটো পৰে তাৰ পিছতে সমগ্ৰ অঞ্চলৰ হাহাকাৰ লাগে কিন্তু মাতৃৰ যি নাটক মাতৃয়ে যে ফেচবুকত লিখিছিল যে মোৰ সন্তান 6:40 পৰা নাইকিয়া হৈছে আৰু তাৰ পিছৰ পৰা বিচাৰ খুচাৰ কৰক কোনোবাই ফটোখন শ্বেয়াৰ কৰক যাতে মোৰ ল'ৰা মোৰ ওচৰত ঘূৰাই পাওঁ গতিকে এইবোৰ হৈছে মাতৃ দিৱসৰ দিনাখনেই বশিষ্ঠত সংঘটিত হোৱা জঘন্য হত্যাকাণ্ডৰ কিছুমান নতুন তথ্য মাতৃয়ে প্ৰথমতে কোল্ড ড্ৰিংকছ খোৱালে চকলেট খোৱালে মৰমেৰে মাতি আনিলে বাইকত বহাই আনিলে এডোখৰ নিৰ্জন স্থানলৈ আনিলে তাত আনি নিজৰ প্ৰেমিকৰ সৈতে তেওঁ মিলি হত্যা কৰি ডিঙি চেপি হত্যা কৰিছিল অতি নিখংসভাৱে হত্যা কৰি এটা ট্ৰলি বেগত অবৈধ প্ৰেমিকৰ সৈতে ভৰাই পেলাই দিছিল নিজৰ পুত্ৰৰ মৃতদেহ এগৰাকী মাতৃৰ এই নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব পুত্ৰ হন্তা মাতৃৰ নিখংসতা আসলে ভাষা নাই এনেকুৱা ধৰণৰ কথা বা এনেকুৱা ধৰণৰ মানুহক বিৱৰণ দিবলৈ কিন্তু এই ঘটনাই মাতৃ দিৱসৰ দিনটোত সমগ্ৰ ৰাজ্য কপাই গ'ল যে মাতৃ দিৱসৰ দিনটোত সন্তান আৰু মাতৃৰ মাজত যি সম্পৰ্ক সেইটো পৃথিৱীৰ আটাইতকৈ এটা সুৰক্ষিত সম্পৰ্ক বুলি কোৱা হয় এগৰাকী মাতৃৰ হাতত পৃথিৱীৰ সকলোৱে কয় যে এগৰাকী মাতৃৰ হাতত সন্তান থকালৈকে সদায় সুৰক্ষিত হৈ থাকে বুলি কোৱা হয় কিন্তু তাৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল গতিকে কালিৰ দিনটোত আছিল মাতৃ দিৱসৰ দিনটোতেই যি জঘন্য কাণ্ড সংঘটিত হ'ল এতিয়া সকলোৱে এই ঘটনাত থকা দোষীক জিতুমণি হালৈ আৰু দীপালী ৰাজবংশীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৈছে যাতে কোনো কাৰণত যাতে এই দুই অভিযুক্ত হাৰি যাব নালাগে আজি তেওঁলোকক হাজিৰ কৰোৱা হ'ব আৰু দিছপুৰ থানাৰ লকাপত আছে দিছপুৰ আৰক্ষীয়ে তেওঁলোকক তদন্ত চলাই আছে আৰু তদন্তত কেতবোৰ ন তথ্য পোহৰলৈ আহিব যিসমূহ তথ্য পোহৰলৈ আহিছে আমি আপোনালোকক জনাই আছো কিন্তু এটা কথা ক'বই লাগিব আজিৰ তাৰিখত যে বৰ্তমানৰ যিখন সমাজত আমি বাস কৰিছোঁ যিখিনি পৰিস্থিতি আমি আছো সেই সমাজখনত এনেকুৱা কিছুমান জঘন্য ঘটনা সংঘটিত হ'বলৈ ধৰিছে তাৰ আঁৰত আছে এনেকুৱা কিছুমান পৰকীয়া প্ৰেমৰ বাবেই একাংশই নিজৰ সুখৰ সংসাৰ হেৰুৱাইছে কোনোবাই কাৰোবাক হত্যা কৰিছে কোনোবাই নিজৰ সন্তানকো হত্যা কৰিবলৈ তেওঁলোক পিছ পৰি ৰোৱা নাই গতিকে এইসমূহ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি লওক যাতে অন্য ব্যক্তিয়ে সেই কঠোৰ শাস্তি দেখি এনেকুৱা সমূহ কাম কৰিবৰ বাবে এশবাৰ ভাবিবলগীয়া হয় আৰু এই ঘটনাই এতিয়া সমগ্ৰ এই বশিষ্ঠ অঞ্চল জোকাৰি গৈছে আৰু বিশেষকৈ এই শিশুটি যিটো 10 বছৰীয়া শিশু যি পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল নবোদয় জাতীয় বিদ্যালয়ত পঢ়িছিল নাম আছিল মিনময় বৰ্মন গতিকে মিনময় বৰ্মনৰ মৃত্যুৰ তদন্ত হওক তেওঁৰ হত্যা কৰা মাতৃ আৰু অবৈধ প্ৰেমিকৰ ফাঁচীৰ দাবী কৰিছে একাংশ ৰাইজে ধন্যবাদ